ঘৰখনৰ বা অৱস্থা কি হৈ আছে পিতেৰে বা ঘৰখনৰ অৱস্থা কি কৰি ৰাখছি নাই মই তো বস্তু দিবা লাগিব স্যার এত কথা কইলা সেইটা 20 টাকা তো তাই কিন্তু মোক আতে দি ঘৰত যাই কেনে তাই মোক না মই জানো তো হাই কত তই 20 টাকা 30 টাকাৰ কথা কৈ আছা আগে ঘৰটোতো যাই পাবা দি লগৰ পইচা কথা বল লগৰ হে ৰাদেউতেৰে দেখছো ৰ হেৰি আপনি কামত ধরছি আপাতক ভাত চাত দিছিনে নে নাই তাইৰ আই কি কথা পুটো কোশ্চিন কিয়া তো হি লাগি এতে মই যে মতা মাত্ৰি ঘৰখনতে 2 দিন ধৰি আকলাই আছো তো হেগলা খবৰ নাই ৰিনি তো ধাবেছো মই যাও দে যা ওই নিয়া না যাও হেরে তুমি যে একদিন থাকিম বুলি কয় তুমি আৰু একদিন কে থাকিলা ঘৰখনৰ কি অৱস্থা আছে তুমি গম পাইছ না এনকেও মজা পাবা লাগে দক কেতিয়াবা ভালে পাইছো মই হেৰি শুনছি না কুৰ্ম খাই আহি কিন্তু বেলেগ ঠগ লৈছি বাপ কি খাইছে আই হাম বাপ হে কিবা কেনা কৰে আপনি হেৰি শুনছি না কি হলাই হ্যাঁ বেয়াকে কি কছি জানে নে কি কছিনো বাপ হ্যাঁ আমার আপাতো বলা শুনাবো ভালে হ'ব দে গল পালাই লবা পারবি কানো পালাই লবা পারবি নাকো পালাই লবা পারবি আপনি তো তাই সকতে ঠাই করে দেচোন ক আৰু নো বেয়াকে কি কছি বেয়াকে কিবা হাত চাত সব পুষ্টি সৃষ্টি সব হৈছিল নেকি আগতে হ্যাঁ বেয়াকে কছি হ্যাঁ আমার আপাতোর মাতটো বলে বিকল খাগেন মহন্ত হেৰি আপনি এটা গানৰ স্কুলত নামটো লগাই নে দেখে হে ৰে মই পুৱাৰ পাৰা ভাত দিয়া খাই মই বেৰাংকে লিম বুলি আছিলো তোমাক দেখা পাই বাপ্পা পথাতে ইমান কথা তোমাৰ হ'ব আছো ঘৰখন কি হৈছে তুমি গমাইবা না হেৰি ৰব মই এটা গানৰ স্কুলত নামটো লগাই দিয়াৰ কথাহে কৈছো ৰে হেগলে যি হ'ব ঘৰত কবা মই ছাগালটো দৰক দিব লাগে 10টা বাজিল ৰাতিপুৱা এতিয়া হেৰি শুনছি না কি হলাই মই নাই বেছি গম পা না হেৰি ছাগি কিনো হলাই বেৰাৰু হেৰি আমাৰ বাপাই দেখোন এটা নাম ধৰি আছে যি সুন্দৰ নাম বলাচোন বলা এই চাও হেৰি ছাগি বৈকুণ্ঠ প্ৰকাশে প্ৰেম